মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকক শংকৰদেৱ শিশু নিকেতন বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ তোমালোকৰ 5 নম্বৰ প্ৰশ্নটোৰ উত্তৰবিলাক ৰাই দিব লৈছোঁ। 5 নম্বৰ লেচনটোৰ নাম হৈছে তোমালোকৰ প্ৰাকৃতিক দুৰ্যোগ। ইয়াত তোমালোকৰ প্ৰথম অনুশীলনীত প্ৰশ্ন দিছিলে মৌখিক কাৰ্য। তোমালোকক আচাৰ্যই সুধিব পাৰে, গতিকে তোমালোকে এই প্ৰশ্নবিলাক জানিব লাগিব। ইয়াত তোমালোকৰ দিছে প্ৰথম প্ৰশ্নটো, বাৰিষা বৰষুণত বানপানী সৃষ্টি হোৱা অসমৰ দুখন নদীৰ নাম কোৱা। ইয়াত তোমালোকৰ দুটা হৈ আছে, গতিকে তোমালোকে এটা লিখিবা। হোৱা দুটা আছে, গতিকে এটা কাটি দিছোঁ মই, এইটো লিখিব নালাগে। অসমৰ দুখন নদীৰ নাম কোৱা, গতিকে তোমালোকে লিখিবা গাই নদী আৰু জীয়াঢল। আৰু বিভিন্ন ধৰণৰ নদীৰ নামো আছে, গতিকে তোমালোকে সেইবিলাকো লিখিব পাৰিবা, কিন্তু মই দুখন নদীৰ নামহে লিখিছোঁ। ইয়াৰ পিছত নেক্সট তোমালোকে চাবা প্ৰাকৃতিক দুৰ্যোগৰ নাম কোৱা। প্ৰাকৃতিক দুৰ্যোগৰ নাম কোৱা। 3টা প্ৰাকৃতিক দুৰ্যোগৰ নাম ক'বলৈ কৈছে, গতিকে তোমালোকে 3টা প্ৰাকৃতিক দুৰ্যোগৰ নাম লিখিবা। বানপানী, ভূমিকম্প আৰু খৰাং, এই 3টা লিখিলেই তোমালোকৰ হৈ যাব, কিন্তু তাৰ উপৰি তোমালোকে লিখিব পাৰিবা চুনামি আৰু ধুমুহা বতাহ। ইয়াৰ পিছত তোমালোকে 3 নম্বৰ প্ৰশ্নটো মন কৰা, খৰাং বুলিলে কি বুজা। তোমালোকে লিখিবা ইয়াত বহুদিনলৈকে বৰষুণ নিদিয়াকৈ থাকিলে সেই ঠাইত কোনো ধৰণৰ শস্যৰ বীজ নগজে, পথাৰ পুখুৰীত আদিত পানী পোৱা নাযায়, তাকে খৰাং বোলে। এইটো হৈ গ'ল। ইয়াৰ পিছত তোমালোকে লিখিবা 4 নম্বৰ প্ৰশ্ন, বানপানী আৰু খৰাঙৰ পাৰ্থক্য কি। তোমালোকৰ পৰীক্ষাত প্ৰায় আহি থাকে। বানপানী হ'লে নদ নদীৰ পানী উপচি পৰে, মানুহৰ ঘৰ দুৱাৰ বুৰ যায়, কিন্তু খৰাং বতৰত নদ নদীৰ পুখুৰী, খাল বিল আদিৰ পানী শুকায়। ইয়াৰ পিছত নেক্সট তোমালোকে চাবা, ধৰি লোৱা তুমি এখন নিকেতনৰ প্ৰধান আচাৰ্য। নিকেতনত বানপানী সোমাইছে, তুমি ল'ৰা ছোৱালীৰ নিৰাপত্তাৰ বাবে কি ব্যৱস্থা হাতত ল'বা। গতিকে তোমালোকে লিখিবা নিকেতনত পানী সোমোৱাৰ লগে লগে, ইয়াত তোমালোকে লিখা আছে, তোমালোকে ইয়াত মত লিখি দিবা। মটো থাকি গৈছে বা কাট খাই গ'ল মটো চাগে, গতিকে তোমালোকে লিখি মই প্ৰথমে বিদ্যুতৰ সংযোগবোৰ কাটি দিয়াৰ ব্যৱস্থা কৰিম। প্ৰথমতে ইয়াত লিখিছে, তোমালোকে ভালদৰে এবাৰ চাবা এইটো। মই প্ৰথমে বিদ্যুতৰ সংযোগবোৰ কাটি দিয়াৰ ব্যৱস্থা কৰিম। ল'ৰা ছোৱালীবোৰক ওখ নিৰাপদ স্থানলৈ লৈ যাম। তোমালোকে এইখিনি কাম কৰিব পাৰিবা। ইয়াৰ পিছত লিখিত কাৰ্য তোমালোকৰ আকৌ প্ৰশ্ন দিছে, এইখিনি তোমালোকৰ লিখিত কাৰ্য আৰু ওপৰৰ প্ৰশ্নবিলাকো তোমালোকৰ লিখিত কাৰ্যই হ'ব, গতিকে তোমালোকে সেই ওপৰৰ প্ৰশ্নবিলাকো ভালদৰে মন কৰিবা। ইয়াত দিয়া আছে বানপানীৰ 3টা কুফল লিখা। বানপানী হ'লে 3টা বেয়া ফল কি হ'ব পাৰে। বানপানী হ'লে খেতিবোৰ নষ্ট হয়। বানপানী যেতিয়া হয় আমাৰ খেতিপথাৰবিলাক নষ্ট হৈ যায়। বানপানী হ'লে বহু লোকৰ বুৰাই পেলায়। ঘৰ দুৱাৰ হ'ব লাগিছিলে, ইয়াত থাকি গৈছে ঘৰ দুৱাৰ। ইয়াত লিখিবা তোমালোকে ঘৰ দুৱাৰ এইদৰে লিখি ল'বা তোমালোকে। মই ইয়াত লিখি দিছোঁ ভালদৰে, ঘৰ দুৱাৰ বুৰাই পেলায়। ইয়াৰ পিছত বানপানী হ'লে বহু লোকৰ মৃত্যু হয়, আৰু বহু লোকৰ মৃত্যু হ'ব পাৰে বানপানী হ'লে। এইখিনি তোমালোকৰ 3টা কাৰণ লিখিব কৈছিলে, মই 3টা কাৰণ লিখিলোঁ। তোমালোকে আৰু বেলেগ ধৰণৰ কাৰণো লিখিব পাৰিবা। এইবাৰ চাম তোমালোকে 2 নম্বৰ প্ৰশ্ন, যিকোনো এটা প্ৰাকৃতিক দুৰ্যোগৰ বিষয়ে 10 শাৰী বাক্য লিখা। গতিকে তোমালোকে লিখিবা প্ৰাকৃতিক দুৰ্যোগৰ নাম বানপানী, ইয়াৰ বিষয়ে 10টা বাক্য লিখা। যিকোনো প্ৰাকৃতিক দুৰ্যোগৰ বিষয়ে লিখিছোঁ, মই বানপানীৰ বিষয়ে লিখিছোঁ, গতিকে তোমালোকে বেলেগো লিখিব পাৰিবা। বানপানীৰ কবলত বহুতো ঘৰ দুৱাৰ নষ্ট হয়। যেতিয়া বানপানী হয় তেতিয়া বহুত মানুহৰ ঘৰ দুৱাৰবিলাক নষ্ট হয়। ইয়াত তোমালোকৰ ভুল হৈছে, এইটো কাটি দিবা। ইয়াত বানী হৈছে, গতিকে তোমালোকে লিখিবা বানপানীৰ ফলত খোৱা বস্তুৰ নাটনি হয়। মনত ৰাখিবা, যেতিয়া বানপানী হয় তেতিয়া খোৱা বস্তুৰ নাটনিও হৈ যায়। গতিকে তোমালোকে ইয়াত বানীৰ লিখা আছে, গতিকে বানপানীৰ ফলত খোৱা বস্তু নাটনি হয় তোমালোকে লিখিবা। এইটো অলপ ভুল হৈ আছে, গতিকে তোমালোকে শুদ্ধ কৰি ল'বা। খৰখেদাকৈ লিখাৰ কাৰণে তোমালোকৰ ভুল হৈছে, গতিকে তোমালোকে অলপ শুদ্ধ কৰি ল'বা। ইয়াৰ পিছত চাবা যাতায়াতৰ ব্যৱস্থা বৰ বেয়া হৈ পৰে। যাতায়াত যি আছে আমাৰ, সেই যাতায়াতৰ অৱস্থা একেবাৰে বেয়া হৈ পৰে। মানুহৰ খেতিপথাৰ নষ্ট হয়। 1 নম্বৰত মানুহৰ খেতিপথাৰবিলাক নষ্ট হৈ যায়। মানুহৰ লগতে গৰু ম'হ ছাগলী আদিৰো থাকিব ঠাই নাইকিয়া হয়। ঠাই নাইকিয়া হৈ যায়। বানপানী হ'লে বহুদিনলৈকে পানী জমা হৈ থাকে, ফলত নানান ধৰণৰ বেমাৰ আজাৰ হয়। ইয়াৰ পিছত তোমালোকে লিখিব পাৰিবা
খোৱা পানীৰ নাটনি হয় 6 নম্বৰতে বানপানী হোৱা ঠাইত মাটিবোৰ পলসুৱা হয় বানপানী য'ত হয় তাত মাটিবিলাক পলসুৱা হয় এটো তোমালোকৰ উপকাৰ হয় আৰু তোমালোকে লিখিবা এই মই কেইটা লিখি দিলো তোমালোকক 7টা লিখি দিলো গতিকে বাকি 3টা তোমালোকে নিজে লিখিব পাৰিবা কি মাধ্যমৰ জৰিয়তে আমি প্ৰাকৃতিক দুৰ্যোগ বিষয়ে জানিব পাৰোঁ প্ৰাকৃতিক দুৰ্যোগ যেতিয়া হয় তেতিয়া আমি কি মাধ্যমৰ দ্বাৰা আমি গম পাওঁ যে প্ৰাকৃতিক দুৰ্যোগ হৈছে তো তোমালোকে প্ৰথমতে গম পাবা ৰেডিঅ' টেলিভিছন বাতৰি কাকত মাধ্যমবোৰ হলে কিনাৰ পৰা লিখি যাব ৰেডিঅ' টেলিভিছন বাতৰি কাকত ইন্টাৰনেট মোবাইল এই কেইটা জৰিয়তে আমি প্ৰাকৃতিক দুৰ্যোগ হলে আমি গম পাওঁ প্ৰলয়ংকাৰী ভূমিকম্পত হ'ব পৰা ক্ষতিৰ বিষয়ে তোমাৰ নিজৰ ভাষাত লিখা প্ৰলয়ংকাৰী ভূমিকম্পত হ'ব পৰা ক্ষতিসমূহ হ'ল মাটি কঁপনি হোৱাৰ বাবে দুটা হৈ গৈছে হোৱাৰ বাবে গতিকে এটা হোৱাৰ বাবে কাটি দিবা হোৱাৰ বাবে মাটিৰ ওপৰত থকা ঘৰ দুৱাৰ ভাঙি পৰে ফলত ঘৰত থকা মানুহবোৰ বাহিৰলৈ ওলাই আহিব নোৱাৰে মৃত্যু মুখত পৰে ইয়াৰ পিছত তোমালোকে লিখিব পাৰিবা গছ-গছনি ভাঙি পৰে বিদ্যুতৰ খুঁটা উভালি পৰে এনেদৰে বিদ্যুতৰ তাঁৰবোৰ ছিঙি জুই জ্বলি যায় গতিকে এইবিলাক ভূমিকম্প হলে হ'ব পাৰে ইয়াৰ পিছত তোমালোকৰ খৰাঙৰ ফলত কি ক্ষতি হ'ব পাৰে খৰাং যদি হয় আমাৰ কি ক্ষতি হ'ব খৰাঙৰ ফলত হোৱা ক্ষতিবোৰ হ'ল খৰাং হলে খেতিয়কসকলে খেতি কৰাৰ পৰা বঞ্চিত হয় ফলত খাদ্য শস্য ফল মূল আদিৰ নাটনি হয় এবাৰ তোমালোকৰ অতিৰিক্ত প্ৰশ্ন এইবিলাক তোমালোকৰ কিতাপত নাই কিন্তু মই তথাপিতো কিছুমান প্ৰশ্ন বনাই দিছো প্ৰশ্নবিলাক চাই যাব তোমালোকে প্ৰথম দিছে তোমালোকৰ প্ৰাকৃতিক দুৰ্যোগ কাক বোলে কিছুমান ঘটনা হঠাতে ঘটে য'ত মানুহৰ কোনো নিয়ন্ত্ৰণ কৰিব নোৱাৰে মানুহৰ কোনো নিয়ন্ত্ৰণ কৰিব নোৱাৰে তেনে ঘটনাবোৰক প্ৰাকৃতিক দুৰ্যোগ বোলে ইয়াৰ পিছত লিখিবা বানপানী হোৱাৰ কাৰণসমূহ উল্লেখ কৰা বানপানী কিয় হয় বানপানী হোৱাৰ কাৰণবোৰ হ'ল বৰষুণৰ পৰিমাণ অধিক হ'লে নদীৰ পানী ওপৰলৈ উঠি আহে আৰু কাষৰ ঠাইবোৰ বানপানীৰ সৃষ্টি হয় নদী অংশ বাম হ'লে সেই ঠাইৰ পানীও বানপানীৰ সৃষ্টি কৰে তাৰছত গোলকীয় উষ্ণতাৰ ফলত পৰ্বতৰ বৰফসমূহ গলিবলৈ আৰম্ভ কৰে আৰু বৰফৰ গলিত পানীও বানপানীৰ সৃষ্টি কৰিব পাৰে তোমালোকে মই 3টা কাৰণ লিখি দিলো তোমালোকে 3টা কাৰণ লিখিবা আৰু বেলেগ কাৰণ লিখিব পাৰিবা বানপানী এটা সুফল উল্লেখ কৰা বানপানী হলে যে এটা ভাল ফল পোৱা যায় সেই ফলটো কি তোমালোকৰ বানপানী হলে সাধাৰণতে বেয়া ফলেই পোৱা যায় কিন্তু তথাপিতো কিছুমান ভাল ফল পোৱা যায় সেই ভাল ফল এটা লিখিবলৈ গৈছে গতিকে মই এটা লিখিছো চাবা বানপানীয়ে হুতত পাহাৰৰ ওপৰৰ মাটি তলৰ সমান ঠাইলৈ উঠুৱাই আনে পাহাৰৰ ওপৰৰ ওখ ঠাইৰ মাটিবিলাক তললৈ উঠুৱাই লৈ আহে ফলত পাহাৰৰ এই মাটি ভৈয়ামৰ অঞ্চলবোৰত মাটি হাৰুৱা কৰি তোলে এইটো হৈছে বানপানীৰ ভাল ফল গতিকে তোমালোকে কুফলে বেছিভাগ পোৱা যায় কিন্তু ভাল ফল খুবেই কম পোৱা যায় ইয়াৰ পিছত তোমালোকে লিখিবা বানপানী নিয়ন্ত্ৰণ কৰিব পৰা দুটা উপায় উল্লেখ কৰা বানপানী উপায় নিয়ন্ত্ৰণ কৰিবৰ কাৰণে লিখিবা প্ৰতিখন নৈতে উন্নত মানৰ মথাউৰি বান্ধিব লাগে গছ ৰোপণ কৰিব লাগে কাৰণ গছৰ শিপাই বানপানীৰ হুতৰ গতি কমাব পাৰে ইয়াত তোমালোকে এটা চন্দ্ৰবিন্দু এটা দি দিবা হুতৰ তাৰ পিছত চাবা বানপানীৰ পৰা হোৱা ক্ষয়ক্ষতিবোৰ কমাবলৈ আমি কেনে ধৰণৰ ব্যৱস্থা ল'ব লাগে বানপানী হোৱা ঠাইবোৰত জনসাধাৰণক সজাগ কৰি তুলিব লাগে জনবসতি অঞ্চলবোৰত নদীবোৰত মথাউৰি বান্ধি দিব লাগে যদি য'ত জনবসতি বেছি থাকে সেই অঞ্চলবিলাকত নৈবিলাকত মথাউৰি বান্ধি দিব লাগে বানপানী পীড়িত লোকসকলক উচিত পৰিমাণৰ খাদ্য যোগান ধৰিব লাগে আৰু বানপানীত য'ত পীড়িত লোক থাকে সেই লোকসকলক উচিত পৰিমাণৰ খাদ্য যোগান ধৰিব লাগে তাৰপিছত খৰাং হ'লে জনসাধাৰণৰ পানীৰ অভাৱ হয় এইটো কি প্ৰশ্ন আহিলে ইয়াৰ পিছত লিখিবা তোমালোকে 6 নম্বৰটো কি ঘটিব পাৰে যদি ঠাইত বহুত দিন ধৰি বৰষুণ নহয়
বহুত দিন ধৰি কোনো এখন ঠাইত বৰষুণ নহ'লে সেই ঠাইত খৰাং হয়। তাৰপিছত তোমালোকক দিছে বহুত দিন ধৰি একে লেঠাৰিয়ে বৰষুণ হ'লে কি হয় মানে তো বানপানী হয়। ইয়াত লিখিবা বিশুদ্ধ পানীৰ যদি অভাৱ হয় তেন্তে লিখিবা এখন ঠাইত বিশুদ্ধ খোৱা পানীৰ অভাৱ হ'লে সেই ঠাইখনৰ মানুহবিলাকৰ বিভিন্ন ধৰণৰ ৰোগ হয়। যেনে তোমালোকে লিখিব ডায়েৰিয়া, কলেৰা, জণ্ডিছ ইত্যাদি ৰোগত আক্ৰান্ত হয়। চিছমগ্ৰাফ কাৰ্য কি? চিছমগ্ৰাফৰ কাম কি? মনত ৰাখিবা চিছমগ্ৰাফৰ কাৰ্য হ'ল ভূমিকম্পৰ মাত্ৰা জোখা। ইয়াৰ পিছত চাবা তোমালোকে 6 নম্বৰ ভাৰতৰ এনে দুখন ৰাজ্যৰ নাম লিখা য'ত প্ৰতি বছৰে বানপানী আক্ৰান্ত হয়। তোমালোকে লিখিব পাৰিবা ভাৰতবৰ্ষৰ দুখন ৰাজ্যৰ নাম হৈছে অসম আৰু বিহাৰ। ভাৰতত যথেষ্ট খৰাং হোৱা দুখন ৰাজ্যৰ নাম লিখা। ভাৰতত যথেষ্ট খৰাং, তাত মানে বৰষুণ প্ৰায় নহয়, এনেকুৱা দুখন ঠাইৰ নাম ক'বলৈ গৈছে। সেইখন হৈছে এখন ৰাজস্থান আৰু গুজৰাট। অসমত ডাঙৰ ভূমিকম্প কিমান চনত হৈছিল? তোমালোকে লিখিবা 1950 চনত হৈছিল। ভূমিকম্প জোকাৰণি তীব্ৰতা জোখা স্কেলৰ নাম কি? ইয়াক কোৱা হয় ৰিক্টাৰ স্কেল। ভূমিকম্পৰ উৎপত্তি স্থলত ঠিক ওপৰৰ থকা ঠাইখিনিক কি বুলি কোৱা হয়? তোমালোকে লিখিবা অভিকেন্দ্ৰ বা উপকেন্দ্ৰ বা অভিকেন্দ্ৰ বুলি কোৱা হয়। ইয়াৰ পিছত 11 নম্বৰ প্ৰশ্ন, ভূমিকম্প হোৱাৰ সময়ত কেনেধৰণৰ সাৱধানতাসমূহ অৱলম্বন কৰিব লাগে উল্লেখ কৰা। ঘৰৰ ভিতৰৰ পৰা মুকলি ঠাইলৈ ওলাই আহিব লাগে আৰু টেবুল বা বিচনা আদিৰ দৰে কঠিন বস্তুৰ তলত সোমাব লাগে। বিদ্যুতৰ তাঁৰ অথবা খুঁটাৰ পৰা নিৰাপদ স্থানত থাকিব লাগে। এইকেইটা তোমালোকে ভূমিকম্প আহিলে কৰিবলগীয়া কাম। আৰু তোমালোকৰ প্ৰশ্ন নাই, ইমানখিনি আছিলে তোমালোকৰ প্ৰশ্ন। আৰু এইখিনি প্ৰশ্ন যদি তোমালোকে চাই যোৱা পৰীক্ষাত ভাল নম্বৰ পাবলৈ সক্ষম হ'ব। আৰু কিছুমান অলপ তোমালোকৰ লিখাত অলপ বানান চানান অলপ ভুল হৈ গৈছে খৰখেদাকৈ লিখাৰ কাৰণে। যিহেতু মই ভিডিঅ'টো মোক এজন ছাত্ৰই কমেণ্টত জনাইছিল, সেইবাবে মই তেওঁক সোনকালে কৰি দিবৰ বাবে কিছুমান অলপ ভুল ত্ৰুটি থাকি গৈছে। গতিকে তোমালোকে এইখিনি নিজে শুধৰাই ল'বা আৰু তোমালোকক মই শুধৰাই দিছোঁ, তোমালোকে এবাৰ স্ক্ৰীনবিলাক ভালদৰে চাই যাবা। আজিলৈ মই তোমালোক ইমানতে এৰিব বিচাৰিছোঁ। নেক্সট ভিডিঅ'ত আকৌ লগ পাম। যদি তোমালোকে মোৰ চেনেলটো চাই উপকৃত হ'ব পাৰিছে তেনেহ'লে তোমালোকে মোৰ চেনেলটো এবাৰ লাইক কৰিবা, ছাবস্ক্ৰাইব কৰিবা আৰু শ্বেয়াৰ কৰিবা।